মই দীপু বৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ কনষ্টেবল জেনেৰেল ডিউটিৰ কাৰণে ভেকেঞ্চি ওলাইছে, য'ত টোটেল ভেকেঞ্চি আছে 25,400 প্লাছ আপোনালোকৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকে যিসকলে 10 পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। অন্তিম তাৰিখ আপোনালোকৰ 31 ডিচেম্বৰ 2025 আপোনালোকৰ এপ্লাই কৰাৰ অন্তিম তাৰিখ। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড আপডেটসমূহ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে অতি সহজতে পাই থাকে। আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ চেনেলটোত জইন হৈ লওক, যাতে মই যেতিয়াই নতুন কিবা আপডেট আমাৰ হোৱাটছআপ চেনেলত দি থকা যায় আপোনালোকে অতি সহজতে যে পাব পাৰে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে আমাৰ যিটো এডভাৰটাইজমেণ্ট ডিটেইলছটো সেইটো আপোনালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ পাব পাৰে, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে অসমকেৰিয়াৰ.in AXOMCAREER.in। গুগলত যদি চাৰ্চ কৰে তেনেহ'লে আপোনালোকৰ এটা ৱেবছাইট খোল খাব, যিটো আপোনালোকৰ আমাৰ ৱেবছাইট হয়। ইয়াতে আপোনালোকে গোটেই লেটেষ্ট আপডেটখিনি এইটো আপোনালোকে আমাৰ ৱেবছাইটতে পাই থাকিব। ব'লক, এইটোৱে হৈ গ'ল আপোনালোকৰ আমাৰ ৱেবছাইট। আপোনালোকে ইয়াত আহি আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। আৰু আজিৰ যিটো নটিফিকেশ্যন হয় সেইটো মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আজিৰ যিটো নটিফিকেশ্যন আহিছে আপোনালোকৰ SSCৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আপোনালোকৰ মুকলি কৰি দিছে। SSCৰ ফালৰ পৰা আপোনালোকৰ 2026 চনৰ যিটো ৰিক্ৰুইটমেণ্ট হয় SSC কনষ্টেবলৰ ফালৰ পৰা, সেইটোত আপোনালোকৰ টোটেল 25,487টা GD পোষ্টৰ কাৰণে তেওঁলোকে ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকে চাবলৈ পাৰে যিটো আপোনালোকৰ জেনেৰেল ডিউটি, চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ, CAPFৰ পৰা চেণ্ট্ৰেল ছিকিউৰিটি ফ'ৰ্চ, ৰাইফলমেন, আছাম ৰাইফলকে আদি কৰি বিভিন্ন পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আৰু ইয়াৰ যিটো অফিচিয়েল যিটো আপোনালোকৰ ষ্টাৰ্টিং আপোনালোকৰ 1 ডিচেম্বৰৰ পৰা এই পদকেইটাৰ বাবে 1 ডিচেম্বৰ তাৰিখৰ পৰা ইয়াৰ আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে আবেদন কৰিব পাৰে। আৰু যদি আপোনালোকে অৰ্গেনাইজেশ্যন চাবলৈ যায়, এইটো এটা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা অহা নটিফিকেশ্যন হয়, য'ত আপোনালোকৰ কনষ্টেবল GD আৰু ৰাইফলমেন GDৰ কাৰণে ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি আছে 25,487টা আৰু এটা ডিফেন্সৰ জব হয়, যিটোত পে স্কেল আপোনালোকৰ 21,700ৰ পৰা 69,100লৈকে আপোনালোকে পাব। আৰু গোটেই পেন ইণ্ডিয়া আপোনালোকৰ ইয়াত পোষ্টিং হ'ব জব লোকেশ্যনটো। আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 ডিচেম্বৰ 2025 তাৰিখে আবেদনৰ অন্তিম তাৰিখ। ইয়াত টোটেল ভেকেঞ্চিখিনি যদি আপোনালোকৰ জেণ্ডাৰ ৱাইজ চাবলৈ যায় তেনেহ'লে আপোনালোকে দেখিব যে মেলৰ কাৰণে 23,467টা পোষ্ট আছে আৰু ফিমেলৰ কাৰণে 2,020টা টোটেল ভেকেঞ্চি আছে। আৰু যদিহে আপোনালোকে ডিপাৰ্টমেণ্ট ৱাইজ চাবলৈ যায়, BSFৰ কাৰণে আছে 616টা ভেকেঞ্চি আছে, CISFৰ কাৰণে 14,595টা আছে, CRPFৰ কাৰণে 5,490টা আছে, SSBৰ কাৰণে 1,764টা আছে, ITBPত আপোনালোকৰ 1,293টা আছে, আছাম ৰাইফলত আপোনালোকৰ 1,706টা ভেকেঞ্চি আছে, SSFৰ কাৰণে 23টা ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি হৈছে 25,487টা। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদিহে আপোনালোকে চাবলৈ যায় তেনেহ'লে নেশ্যনেলিটি আপোনালোকৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। PRC আপোনালোকৰ ইয়াৰ বাবে আবেদন কৰোঁতে লাগিব। আৰু বয়সৰ সময়সীমা 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। অৰ্থাৎ যিসকলে 2/1/2003 অৰ্থাৎ 2/1/2003ৰ পৰা 1/1/2008 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। এজ ৰিলেক্সেশ্যন ST/SCৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন পাব। OBC সকলৰ বাবে 3 years আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। এক্স ছাৰ্ভিচমেনসকলে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যদিহে আপোনালোকে চাবলৈ যায়, মেট্ৰিকুলেট পাছ কৰা অৰ্থাৎ 10th ষ্টেণ্ডাৰ্ড যিসকলে পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে বহুতে জানেই হয়তো যে SSCৰ ফালৰ পৰা এপ্লাই ফিজটো চবতে ছেমেই থাকে। জেনেৰেল OBC আৰু MOBCৰ কাৰণে 100 rupees আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। ST/SC ওমেনসকলে নালাগে, এক্স ছাৰ্ভিচমেন হ'লেও নালাগে। আপোনালোকে অনলাইন মাধ্যমত নহ'লে SBI চালানৰ জৰিয়তে আপোনালোকে পে'মেণ্টটো কৰিব পাৰে। আৰু যদিহে আপোনালোকে চাবলৈ যায় যে আপোনালোকৰ অসম বা নৰ্থ ইষ্টত আপোনালোকৰ ক'ত আপোনালোকৰ এক্সাম হ'ব, তেতিয়াহ'লে আপোনালোকে পাব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ, যোৰহাট, ইটানগৰ, ইম্ফল, শ্বিলং, আগৰতলা, আইজল, ডিমাপুৰ, কহিমা এইকেইটা জেগাত আপোনালোকৰ এক্সাম চেণ্টাৰ পৰিব পাৰে। আপোনালোকৰ এক্সাম যদিহে আপোনালোকে আবেদন কৰে তেনেহ'লে আপোনালোকৰ এক্সাম এইকেইটা জেগাৰ ভিতৰত পৰিব পাৰে। আপোনালোকে চিলেক্ট কৰিবলৈ অপশ্যন থাকিব, আপোনালোকে কোনটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, কোনটো ছেকেণ্ড, কোনটো থাৰ্ড, সেইমতে আপোনালোকে পাব।
আৰু ইয়াৰ যদি SSC কনষ্টেবলৰ GD আপোনালোকে চাবলৈ যায় আবেদনটো কেনেকৈ কৰিব আবেদনটো কৰিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইটটো গম পালেই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো লিংক দিয়া আছে আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন হ'লে পাই যাব তালৈ গৈ পেলাই আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনলৈ গ'লে এইখিনি পাব আবেদন কৰা গোটেই প্ৰচিডিঅ'ৰটো SSC কনষ্টেবলৰ কাৰণে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ সেইটো কেনেকুৱা ধৰণৰ হ'ব সেইটো যদি আপোনালোকে চাবলৈ যায় ফাৰ্ষ্ট আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম হ'ব তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ পোষ্টিং হ'ব SSC GD বা CBTৰ এক্সামত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব জেনেৰেল ইণ্টেলিজেঞ্চি এণ্ড ৰিজনিঙৰ ওপৰত 20টা কুৱেশ্যন আহিব 40 মাৰ্ক জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ ওপৰত 20টা কুৱেশ্যন আহিব 40 মাৰ্ক মেথমেটিক্সৰ ওপৰত 20টা কুৱেশ্যন 40 মাৰ্ক ইংলিছ আৰু হিন্দীৰ ওপৰত 20টা কুৱেশ্যন 40 মাৰ্ক ঠিক তেনেদৰে চাৰিটা ছেকশ্যন থাকিব টোটেল 80টা কুৱেশ্যন থাকিব টোটেল 160 মাৰ্কৰ পৰীক্ষা হ'ব সময় থাকিব 60 মিনিট আৰু প্ৰতিটো নিগেটিভ এনচাৰৰ বাবে 0.25 মাৰ্কে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব আৰু যদিহে আপোনালোকে মিডিয়ামৰ কথাটো চাই তেনেহ'লে আপোনালোকে কোনটো মিডিয়ামত আপোনালোকৰ কুৱেশ্যনখিনি আহিব টোটেল 13টা ইণ্ডিয়ান লেংগুৱেজ আপোনালোকক দিব তাৰে ভিতৰত আপোনালোকৰ অসমীয়াটো পৰে যিসকলে অসমীয়া ছাবজেক্টত পঢ়িছে বা অসমীয়াত পঢ়ি আছে তেওঁলোকে ভাবিব নালাগে যে ইংলিছত আহিব বুলি তেওঁলোকে অসমীয়া মিডিয়ামতে আপোনালোকে এক্সামটো দিব পাৰিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনালোকৰ কিমান হাইট লাগিব কিমান ফিমেলৰ কাৰণে কিমান হয় এইখিনি কথাই আছে আপোনালোকে এবাৰ আমাৰ ৱেবছাইটটো ভিজিট কৰিব চাই ল'ব তাতে দিয়া আছে মেলসকলৰ কাৰণে চেষ্ট কেনেকুৱা হ'ব লাগিব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট কেনেকৈ দিব লাগিব গোটেইখিনি কথা যদি আপোনালোকে আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰে তাতে গোটেইখিনি মই ক্লিয়াৰকৈ দি থৈছোঁ আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 31 ডিচেম্বৰ 2025 যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকক বহুত ধন্যবাদ আপোনালোকে ভিডিঅ'টো লাইক এটা কৰিব আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু আমাৰ টেলিগ্ৰাম চেনেলত গৈ জইন হৈ ল'ব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে আৰু আপোনালোকৰ যদিহে কিবা নুবুজা আছে বা নাই বুজা তেনেহ'লে আপোনালোকে আমাক কমেণ্ট কৰি জনাব মই নিশ্চয় ইয়াৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ